রোডত সংঘটিত হৈছে এক শোকাবহ আৰু ভয়ংকৰ পথ দুৰ্ঘটনা আৰু যি পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছে এজন ব্যক্তি। হয়, ছয়চকীয়া এখন ট্ৰাকে মহতিয়াই নিলে 50 ঊৰ্ধৰ এজন ব্যক্তিক আৰু মৃত ব্যক্তিগৰাকী বৰপেটা ৰোড 9 নং ৱাৰ্ডৰ নিবাসী বিমল সাহা বুলি জানিব পৰা গৈছে। আৰু বৰপেটা ৰোডৰ পাইকাৰী পাচলি বজাৰত জামে মছজিদৰ কাষতে সংঘটিত হৈছে এই শোকাবহ আৰু ভয়ংকৰ পথ দুৰ্ঘটনাটো। বজাৰ কৰিবলৈ আহি ঘৰলৈ ঘূৰি নগ'ল ইহসংসাৰৰ পৰা চিৰবিদায় ল'লে বিমল সাহাই। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ হৈছে MH39AD 5266 আৰু ইতিমধ্যে বৰপেটা ৰোড আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ট্ৰাকখন জব্দ কৰি আৰক্ষী থানালৈ লৈ যায়। আৰু বিমল সাহাই বৰপেটা ৰোড বজাৰত বজাৰ কৰিবলৈ আহি ৰাস্তা পাৰ হ'ব ধৰোঁতেই তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিয়ে তেওঁক আৰু লগে লগে ব্যক্তিগৰাকীক বৰপেটা ৰোড FRUলৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে বিমল সাহাক। আৰু উক্ত ঘটনা সংঘটিত হোৱাৰ পিছতে সমগ্ৰ অঞ্চলটোত এক গভীৰ শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে। হয়, বৰপেটা ৰোড জামে মছজিদৰ কাষতে সংঘটিত হৈছে এক ভয়ংকৰ আৰু শোকাবহ পথ দুৰ্ঘটনা, যি পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছে বিমল সাহা নামৰ এজন 50 ঊৰ্ধৰ ব্যক্তি। আমাৰ হাতত কিছু দৃশ্যাংশ আছে আৰু মন্তব্য আছে, আমি সেয়া আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। মানে চব্জি বাজাৰত আহিছিল, চব্জি বজাৰ কৰবা আৰু যাৰ টাইমত গাড়ী এটা খুন্দা মাৰি ডেথ কৰি ফেলছে একদম। তাৰপিছত মই গেলোঁ, মোক ফোন কৰলাক ঘৰৰ পৰা, যেনে এক্সিডেণ্ট হৈছে, পটকে আমি যাইছে চাওঁ ডেথ হৈ আছে। তাইও মানুহজনে একো কিবা এটা কৰা নাই। তাৰপিছত মই এম্বুলেঞ্চ ফোন কৰি এম্বুলেঞ্চত লৈ আহিলোঁ। এম্বুলেঞ্চ লৈ আহি ডাক্তৰ চৰকাৰী হাস্পাতালত লৈ গ'লোঁ। লৈ যাই চাওঁ ডেথ, ডাক্তৰে ক'লা ডেথ। বিমল সাহা, 50। এনে কাম এনে নকৰে বয়সীয়াল মানুহ। বজাৰ কৰিব আহিছে এই চব্জি বজাৰ, পাইকাৰী চব্জি বজাৰত জামে মছজিদৰ ওচৰত। স্পট ডেট একদম। এইটো 6 চকা মালগাড়ী আছে না, এইবিলাক চব্জি বজাৰত এইটো গাড়ী লৈ আহিছে, ওপৰতে উঠাই দিছে একদম। খোজকাঢ়ি গৈ আছিল। পিছপিনৰ পৰা লাগাই দিছে একদম, খুন্দা মাৰি দিছে পিছপিনৰ পৰা উঠাই দিছে। আটক কৰিছে। তাতে সদায় ভিৰ হৈ থাকে। হয়। ভিৰটো তেতিয়া ভিৰ নহয়তো, তেতিয়াতো 4টা বাজি তেতিয়াতো ভিৰ নাই, তেতিয়াতো খোলাই আছিল। তেতিয়া খালী একদম ৰাস্তা, 4টা বজাততো একদম ফাঁকা ৰাস্তা। 50 বছৰ। থানাত আছে। থানাত আছে, এইটো বৰপেটা থানাত আছে। ঠিক আছে।